12 ডিচেম্বৰ 2025 সমগ্ৰ ৰাইজে অপেক্ষাত থকা সেই দিনটো অৱশেষত আহি পৰিল। জুবিনদাৰ হত্যাৰ তদন্তত SITয়ে দাখিল কৰা চাৰ্জশ্বীট ইতিমধ্যে দাখিল হ'ল। বিভিন্ন মাধ্যমত সংবাদ মাধ্যমত প্ৰচাৰিত হ'ল কিছুমান তথ্য, তাৰে কিছু উল্লেখ কৰিছোঁ। জুবিনৰ বহু কোটি টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ। টকাৰ বাবে হত্যা কৰিছিল সিদ্ধাৰ্থ। জুবিন কাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ। সহযোগ কৰিছিল শ্যাম কানু, শেখৰ আৰু অমৃত প্ৰভা। শ্যাম কানু মহন্তক বহুবাৰ ৰাজহুৱাকৈ অপমান কৰিছিল জুবিনে। ইয়াৰ বাবেই হত্যাকাণ্ডত সহযোগ কৰিছিল শ্যাম কানু। ছিংগাপুৰত জুবিনক দিয়া হোৱা নাছিল অকলশৰীয়া কোঠা। অমৃত প্ৰভাক একেটা কোঠাত থাকিবলৈ দিছিল আয়োজক শ্যাম কানু। গোটেই নিশা সুৰাপান কৰোৱাইছিল অমৃত প্ৰভাই। এই সুৰা যোগান ধৰিছিল সিদ্ধাৰ্থ আৰু শ্যাম কানু। ছিংগাপুৰত কিনিবলৈ নোপোৱা সুৰাৰ বটলটো আৰক্ষীয়ে জব্দ কৰিছে। সামাজিক মাধ্যমযোগে বিভিন্ন ব্যক্তিয়ে বিভিন্ন মতামত প্ৰকাশ কৰিছে। তাৰে এজন বিজ্ঞ ব্যক্তিৰ তথ্য আমি আগবঢ়াইছোঁ। প্ৰায় পূৰ্বে ঘোষণা কৰা মতেই অসম চৰকাৰে গঠন কৰা SITয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰীৰ মতে হত্যা চাৰ্জশ্বীট আদালতত দাখিল কৰিলে। মুখ্যমন্ত্ৰীয়েও ক'লে পুলিচৰ দায়িত্ব শেষ, এতিয়া আদালতে চাব। ইপিনে ছিংগাপুৰত সেই দেশৰ আৰক্ষীয়েও জুবিনৰ মৃত্যুৰ তদন্ত শেষ কৰি আনিছে আৰু অহা মাৰ্চ মাহৰ 15 তাৰিখৰ পূৰ্বে ছিংগাপুৰ আদালতে ঘটনাটোৰ সন্দৰ্ভত ৰায়দান কৰিব। মনত ৰাখিব, তদন্ত কৰাই নহয়, ৰায়দান দিব। এই ৰায়দানে অসমৰ SITয়ে কৰা তদন্তৰ কিবা প্ৰভাৱ পেলাবনে? যি কি নহওক, জুবিন গাৰ্গক যদি হত্যা কৰা হৈছিল তেন্তে ই পৃথিৱীৰ ভিতৰতে এটা বিস্ময়কৰ হত্যাকাণ্ড, য'ত এজনে হত্যা কৰি আছে, কেইজনমানে আগুৰি আছে আৰু কেইজনমানে হত্যাকাণ্ডৰ ভিডিঅ' কৰি আছে। অথচ এই গুৰুত্বপূৰ্ণ ব্যক্তিকেইজনক তদন্তকাৰীয়ে জিম্মাত লোৱা নাই বা আটক কৰা নাই। হত্যাৰ সময়ত উপস্থিত থকা জুবিনৰ আত্মীয় সন্দীপন গাৰ্গে, যি ৰাজসাক্ষী হোৱাৰ সম্ভাৱনাই বেছি। কিয় হত্যাকাৰীক বাধা দিয়া নাছিল সিও ৰহস্য। হত্যাকাণ্ডৰ বিশ্বাসযোগ্য মটিভ কি, সেই কথাও স্পষ্ট হ'ব লাগিব। অসমৰ তদন্তকাৰী ছিংগাপুৰৰ ঘটনাস্থলীলৈ নিজে গ'লনে, জুবিনৰ হোটেললৈ গ'লনে, গৈ কি দেখিলে? কোনো অভিযুক্তৰ ভাষ্য নহয়, তদন্তকাৰীয়ে নিজে কি দেখিলে। SITৰ 12,000 পৃষ্ঠাৰ সংলগ্ন তথ্য নথিপত্ৰসহ চাৰ্জশ্বীটত হয়তো এইবোৰ প্ৰশ্নৰ উত্তৰ পোৱা যাব। কিন্তু আজিতকৈও 15 মাৰ্চ এটা গুৰুত্বপূৰ্ণ দিন। এই চাৰ্জশ্বীটক লৈও বিশিষ্ট কেইবাজনো জ্যেষ্ঠ অধিবক্তাকে ধৰি বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মতামত ইতিমধ্যে দাঙি ধৰিছে। বিভিন্ন ৰাজনৈতিকভাৱে জড়িত ব্যক্তিও ইয়াৰ ওপৰত বিভিন্ন মন্তব্য আগবঢ়াইছে। আমি সাধাৰণ ৰাইজে মাথো সেইবিলাক দেখি আছোঁ, কিন্তু প্ৰকৃততে কি হৈছে আমি সম্পূৰ্ণৰূপে অনুধাৱন কৰিব এতিয়াও পৰা নাই। আমি মাত্ৰ বিচাৰিছোঁ জুবিনদাৰ হত্যাৰ ন্যায়। এই চাৰ্জশ্বীটৰ পৰা জুবিনদাই ন্যায় পাবনে? জুবিনদাৰ অনুৰাগীসকলে সেই বিচাৰি থকা ন্যায় পাবনে? এয়া এটা বৰ্তমান ডাঙৰ প্ৰশ্নলৈ পৰিৱৰ্তন হৈছে। আমি সকলোৱে আশা কৰিম জুবিনদাৰ সেই ন্যায় আমি নিশ্চয় সঠিক ৰূপত মহামান্য আদালতৰ পৰা এদিন হ'লেও পাম। শেহতীয়াভাৱে আৰু এক তথ্য আহিছে যে 16 ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি দিব আদালতে। এতিয়া যেন তাৰেই অপেক্ষা। কথাবোৰ ভাবিলে কিমান আচৰিত লাগে, নহয়নে? জুবিনদা, যিজনৰ কণ্ঠ, যিজনৰ গীত শুনি মানুহ আত্মহাৰা হৈ পৰে, নিজৰ জীৱনটো বিচাৰি পায়,
সুৰত নিজকে বিলীন কৰি দিব খোজে, সেইজন ব্যক্তিক জানো কোনোবাই হত্যাৰ কথা ভাবিব পাৰে? ই সঁচাকৈ আচৰিত নহয়নে? আমি মানুহবোৰ সময়ে সময়ে কিমান স্বাৰ্থপৰ, কিমান বিভৎস, কিমান ভয়ানক হৈ উঠিব পাৰোঁ। যদিহে সেই উদ্দেশ্যলৈ জুবিন দাক হত্যাৰ কথা ভবা হৈছিল, তেনেহ'লে কল্পনা কৰক সেইজন মানুহ বুলি ক'ব পৰা যায়নে? কোৱা হয় জীৱশ্ৰেষ্ঠ মানৱ, কিন্তু জীৱশ্ৰেষ্ঠতাৰ মাজত লুকাই থকা এই পশুত্ব কিমান নীচ, ই সহজতে কল্পনাও কৰিব নোৱাৰি। প্ৰকৃতিক ভাল পোৱা এজন ব্যক্তি, দুখীয়াক সহায় কৰা এজন ব্যক্তি, প্ৰতি মুহূৰ্ততে পৃথিৱীখনৰ কথা চিন্তা কৰা এজন ব্যক্তি, য'ত দুখীয়াজন কিবা ৰোগত আক্ৰান্ত হ'লে, ক'ৰবাত বানপানী হ'লে ৰাইজৰ হকে, দেশখনৰ হকে মাত মতা সেই সৰল যিজন ব্যক্তিত্বৰ অধিকাৰী আছিল, সেইজনক কোনোবাই হত্যাৰ কথাও যে ভাবিব পাৰে, ই অকল্পনীয় কথা। আপুনি বাৰু এই ক্ষেত্ৰত কি ভাবি আছে? এই যে চাৰ্জশ্বীট দাখিল হ'ল, ইয়াৰ পৰা যিবিলাক আমি তথ্য পালোঁ, ভৱিষ্যত সময়ত মহামান্য আদালতৰ পৰা আমি কেনেধৰণৰ ন্যায় পাম, আপুনি কেনেধৰণৰ অনুমান কৰে? আমাক ইয়াতেই লিখিবচোন। কথাবিলাক এনেকৈ আলোচনা কৰিছোঁ কাৰণ জুবিন দা নোহোৱা হোৱাৰ আজি 3 মাহ পাৰ হৈ যোৱাৰ পিছতো যেন ভাবিব পৰা নাই, মানি ল'ব পৰা নাই জুবিন দা যে আমাৰ মাজত নাই। ইমান দিনে তেওঁৰ ন্যায়ৰ বাবে মাত মাতি আহিছোঁ আৰু ন্যায়ৰ বাবে যিমান আৰু দিন থাকে মাত মাতি যাম, আৰু সেই আশাকেই লৈ জীয়াই আছোঁ। জুবিন দাৰ মৃত্যুৰ দিনা আচলতে কি হৈছিল, কেনেকৈ হৈছিল, সেই কথাটো আজি সকলোৰে প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ হয়তো এই চাৰ্জশ্বীটৰ জৰিয়তে মহামান্য আদালতে আমাক এদিন সুন্দৰভাৱে দিব। আৰু আমি আশা কৰা ধৰণেই জুবিন দাৰ সেই হত্যাৰ তদন্তত যিসকল দোষী উপস্থাপন হয়, তেওঁলোকে সমুচিত যাতে শাস্তি পায়, সেয়াই আমাৰ সকলোৰে কামনা। যিহেতু ইতিমধ্যেই বহু প্ৰত্যাশিত চাৰ্জশ্বীটখন আহিল, এতিয়া ন্যায়ৰ যুঁজখন আদালতত চলিব। মাত্ৰ সেই হত্যাকাৰী, হত্যাৰ কাৰণ, পৰিস্থিতি আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ পোৱালৈ আমি সকলোৱেই বাট চাই ৰওঁ। শেষত জুবিন দাৰ গানৰ ভাষাৰেই পুনৰ কওঁ, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। আহক সকলোৱে আকৌ এবাৰ জোৰদাৰকৈ লিখোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জয় আই অসম।